নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি ৰবিবাৰ অৰ্থাৎ ৮ ছেপ্টেম্বৰ ২০২৪ ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজিৰ দিনটোৱে আপোনালৈ সুখৰ বাৰ্তা কঢ়িয়াইছে। অৱশ্যে দাম্পত্যত মতবিৰোধ থাকিব। দিনটোৰ প্ৰথমাৰ্ধত অত্যাধিক ব্যয়ে সুখত বাধাৰ সৃষ্টি কৰিব। মাতৃৰ শৰীৰ ভালে নাযাব পাৰে। মামলা মোকৰ্দমাত পৰাজয় হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনাৰ কথাৰ যাদুত ধনাগমন হ'ব। শত্ৰু নাশ হ'ব আৰু কৰ্মস্থানৰ বাধাসমূহ আঁতৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ৰোগ মুক্তিৰ সম্ভাৱনা আছে। শত্ৰুৰ বলাবল হ্ৰাস পাব। খৰচৰ মাত্ৰা কমিব। দিনটোৰ প্ৰথমাৰ্ধত পৰাক্ৰমৰ জৰিয়তে আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। আকস্মিক ধন লাভৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। দিনটোৰ দ্বিতীয়াৰ্ধত ধনহানি আৰু ধৰ্মহানিৰ যোগ আছে। পিতৃৰ সৈতে মতবিৰোধ হ'ব পাৰে। সন্তানৰ মধ্যম, বিদ্যাত মধ্যম, প্ৰেমত মধ্যম, দাম্পত্যত মতবিৰোধ। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজিৰ দিনটোৱে আপোনালৈ দুখৰ বাৰ্তা কঢ়িয়াইছে। আয় ক্ষেত্ৰত চিন্তা থাকিব। দিনটোৰ প্ৰথমাৰ্ধত কৰ্ম উদ্যম লাভ কৰিব। ধন সঞ্চয় হ'ব। পাৰিবাৰিক বেয়া নহ'ব। শৰীৰ ভালেই যাব। মাতৃৰ শৰীৰৰ চিন্তা থাকিব। দিনটোৰ দ্বিতীয়াৰ্ধত মনত এক ভয়ে ক্ৰিয়া কৰিব। আকস্মিক কোনো চিন্তাই মন অশান্ত কৰিব। সন্তানৰ চিন্তা থাকিব। বিদ্যাত অশুভ, প্ৰেমত অশুভ। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। পাৰিবাৰিক অশান্তিৰ বাবে আজি আপোনাৰ কৰ্মত বাধা পৰিব। মাতৃৰ শৰীৰ ভালে নাযাব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত মানসিক দুশ্চিন্তাত ভুগিব। অনৰ্থক পৰাক্ৰমৰ বাবে ক্ষতি হ'ব। ভাগ্যহানিৰ যোগ দেখা যায়। দিনটোৰ দ্বিতীয়াৰ্ধত আয় বৃদ্ধিৰ যোগ দেখা যায়। সন্তানৰ চিন্তা থাকিব। বিদ্যাত মধ্যম, প্ৰেমত মধ্যম, দাম্পত্যত সুখ। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপুনি আজি যিকোনো শাৰীৰিক প্ৰদৰ্শনত বিজয় লাভ কৰিব। ধৰ্ম তথা পিতৃৰ সহযোগিতা লাভ কৰিব। ভাগ্য উদয় হ'ব। দিনটোৰ প্ৰথমাৰ্ধত দুৰ্ঘটনা অথবা শাৰীৰিক বা মানসিক কষ্ট পাব। ব্যয় অত্যাধিক হ'ব। ধনহানি হ'ব। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক, অন্যথা ক্ষতিৰ সম্ভাৱনা। পাৰিবাৰিক অশান্তিৰ যোগ আছে। মাতৃৰ অশুভ। দিনটোৰ দ্বিতীয়াৰ্ধত কৰ্মনাশ তথা স্থান নাশৰ সম্ভাৱনা। শত্ৰু বৃদ্ধি হ'ব। ৰোগে আমনি কৰিব। ঋণ বাঢ়িব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ধনহানি হ'ব। ৰোগে আমনি কৰিব পাৰে। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক, অন্যথা ক্ষতিৰ সম্ভাৱনা। দিনটোৰ প্ৰথমাৰ্ধত জীৱনসংগীৰে কাজিয়াৰ সম্ভাৱনা। আয় স্থানত বাধা। ব্যৱসায়ত অশুভ। দিনটোৰ দ্বিতীয়াৰ্ধত ভাগ্যৰ সহায় লাভ কৰিব। ধৰ্ম তথা পিতৃৰ সহযোগিতা লাভ কৰিব। সন্তান সুখ লাভ কৰিব। বিদ্যাত শুভ, প্ৰেমত শুভ। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ ভাগ্য উদয়ৰ যোগ আছে। জীৱনসংগীৰ সৈতে আজিৰ দিনটো সুখ আনন্দৰে পাৰ হ'ব। ব্যৱসায়ত শুভ। অংশীদাৰী ব্যৱসায় কৰিব পাৰে। দিনটোৰ প্ৰথমাৰ্ধত আপোনাৰ শত্ৰুৱে আজি আপোনাৰ সৈতে মিত্ৰতা কৰিব। কৰ্মত শুভ। আজি আপুনি দিনটোৰ দ্বিতীয়াৰ্ধত ভ্ৰমণ কৰিলে পথকষ্ট পোৱাৰ সম্ভাৱনা আছে। পাৰিবাৰিক অশান্তি লাভ কৰিব। মাতৃৰ অশুভ। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি শত্ৰুৰ পৰা মানসিক কষ্ট পাব। মামলা মোকৰ্দমাত পৰাজিত হ'ব। ব্যয় বৃদ্ধি হ'ব। ৰোগে আমনি কৰিব। ৰিপুক নিয়ন্ত্ৰণ নকৰিলে ক্ষতি হ'ব। দিনটোৰ প্ৰথমাৰ্ধত ভাগ্যহানিৰ যোগ দেখা যায়। ধৰ্ম তথা পিতৃৰ সহযোগিতা লাভ নকৰিব। সন্তানৰ চিন্তা থাকিব। বিদ্যাত অশুভ, প্ৰেমত অশুভ। দিনটোৰ দ্বিতীয়াৰ্ধত যাত্ৰা শুভ। দাম্পত্যত শুভ। ভাতৃ ভগ্নীৰ সহায় লাভ কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ বাবে প্ৰসন্নতা বা আনন্দৰ দিন। আয় বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। সন্তানৰ শুভ। বিদ্যাত শুভ, প্ৰেমত শুভ। দিনটোৰ প্ৰথমাৰ্ধত পাৰিবাৰিক কাৰণত কৰ্মস্থানত বাধা আৰু ব্যয় হোৱাৰ সম্ভাৱনা দেখা যায়। ৰোগে আমনি কৰিব। দিনটোৰ দ্বিতীয়াৰ্ধত কিবা দুখৰ সংবাদ পাব পাৰে। ধন সঞ্চয়ত বাধা। শত্ৰু বৃদ্ধি হ'ব। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপোনাৰ ভাগ্য উদয় হ'ব
আৰু আয় বৃদ্ধি হ'ব। আজি আপুনি পাৰিবাৰিক সুখ লাভ কৰিব আৰু প্ৰতিটো কাৰ্যত সিদ্ধি হ'ব। মাতৃৰ শুভ, দিনটোৰ প্ৰথমাৰ্ধত পৰাক্ৰম সফল হ'ব। পিতৃৰ শুভ, ধৰ্মৰ সহায় লাভ কৰিব। দাম্পত্যত শুভ, দিনটোৰ দ্বিতীয়াৰ্ধত জ্ঞানৰ সুখ লাভ কৰিব। কোনোবা বিশেষ মহান ব্যক্তিৰ সান্নিধ্য পাব পাৰে। সন্তানৰ শুভ, বিদ্যাত শুভ, প্ৰেমত শুভ। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপুনি পিতৃ তথা ধৰ্মৰ সহায় নাপাব, ভাগ্যৰ সহায় নাপাব। পিতৃৰ অশুভ, শাৰীৰিক শ্ৰমত বিফলতা। আজি আপোনাৰ দুৰ্ঘটনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পৰাপক্ষত যাত্ৰা নকৰাই ভাল। কাৰ্যক্ষেত্ৰত নিশ্চিতভাৱে অসফল হ'ব। দিনটোৰ প্ৰথমাৰ্ধত মুখৰ কথাৰ বাবে শত্ৰু বৃদ্ধি, ধন হানি তথা ঋণ বৃদ্ধি হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত পাৰিবাৰিক কাৰণত অশান্তি হ'ব। মাতৃৰ অশুভ, ব্যয় বাঢ়িব। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাক ৰোগে আমনি কৰিব। দাম্পত্যত কলহৰ সৃষ্টি হ'ব। পিতৃৰ অশুভ, ব্যৱসায়ত ক্ষতি হ'ব। অংশীদাৰী ব্যৱসায়ত ভুল বুজাবুজি হ'ব। ধন হানি হ'ব। ভাগ্য তথা ধৰ্মৰ সহায় নাপায়। মুখৰ কথাক নিয়ন্ত্ৰণ কৰক, অন্যথা ক্ষতিৰ সম্ভাৱনা। দিনটোৰ প্ৰথমাৰ্ধত শাৰীৰিক শক্তি হানিৰ সম্ভাৱনা দেখা যায়। সন্তানৰ অশুভ, বিদ্যাত অশুভ, প্ৰেমত বাধা। দিনটোৰ দ্বিতীয়াৰ্ধত আত্মীয় বিয়োগৰ সম্ভাৱনা দেখা যায়। আয় হ্ৰাস পাব। ধন্যবাদ।